আমাক মুঠামুঠি অসম চৰকাৰ তথা বিভাগে শোষণ আগৰ দিনৰ পৰাই কৰি আছে আৰু বৰ্তমান দিনত আৰু অধিক বেছি শোষণ নীতি চলি আছে যেহেতু আমি কোনো সৰু এটা পাৰিতোষিকত আমি ডিপাৰ্টমেণ্টৰ কোনো অৰ্ডাৰ বিনা অৰ্ডাৰত আমি মানে কোনো অৰ্ডাৰ নাছিলে আমাক ৱৰ্ক অৰ্ডাৰ কিন্তু যিদিনা আমি এই সংগঠনে সন্থাই আন্দোলন কৰি আমাৰ শক্তি বিভাগৰ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ফালৰ পৰা শক্তিমন্ত্ৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী ফালৰ পৰা যেটো ফিক্স সেশনত আমাক নিযুক্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰে বিভাগক অৰ্ডাৰ দিছিলে কিন্তু সেই অৰ্ডাৰক নস্যাৎ কৰি আমাক নিজাববীয়াকৈ সিহঁতৰ নিজৰ ইচ্ছামতে ব্ৰিটিছ ৰুল নিয়ম অনুসৰি বুলি ক'লে ভুল নহয় সেইদৰে আমাক শোষণ নীতিত লগাই মেলি আমাক 89 এই যিটো নেকি মানে 89 প্ৰতি 89 দিনৰ মূৰে মূৰে আমাক ৰিনিউ কৰি কামটো কৰায় আৰু যিটো পাৰিতোষিক ব্যৱস্থা কৰিছে সেইটো অসম ভাৰত চৰকাৰৰ শ্ৰম আইনৰ যিটো ৰেটত পৰিব লাগে সেই ৰেটত পৰা নাই কাৰণ 3 বছৰ যিজন মানুহ কাম কৰে 5 বছৰৰ ভিতৰত সেই মানুহখিনি কি কৰিছে 12000 দিছে তাৰপিছতে 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰখিনিক আপোনাৰ 14000 তাৰপিছতে 10ৰ পৰা ওপৰখিনিক 10ৰ ওপৰখিনিক কি কৰিছে 17000 দিছে এইটো কেনেকা নিয়ম শ্ৰম আইন মতে এতিয়াতো মুঠামুঠি দিব লাগে সমকামৰ সমমজুৰি অনুসৰি যেহেতু আমি এটা ডেজিগনেশ্যনত কাম কৰি আছোঁ গতিকে মই মুঠামুঠি কওঁ আমাক বিভাগে গাধগুৰাৰ নিচিনাকৈ কামৰ সকলোবোৰ বোজা জাপি দিয়ে তাৰপিছত আমাৰ যেতিয়া পাবলগীয়া ক্ষেত্ৰত আমাক মেকুৰী নিচিনাকৈ মেকুৰীয়ে যেনেকৈ হাৰ্ডি খাই জীয়াই থাকিব লগা হয় আমাক তেনেকুৱাকৈ আমাক পঠাইছে চৰকাৰ তথা বিভাগে গতিকে যদি আমাৰ দাবী নামানে তেনেহ'লে আমি অনাগত দিনত পদযাত্ৰা কৰিম প্ৰতিটো সাব ডিভিজনৰ পৰা জুনাইৰ পৰা পদযাত্ৰা কৰি আহি বিজুলী ভৱনত চিধা অনশনত বহিম মুঠামুঠি অল আসামত প্ৰতিটো সাব ডিভিজনৰ পৰা সেই প্ৰত্যাহ্বান অসম চৰকাৰে নিশ্চয় ভুগিব লাগিব অসমৰ শক্তি খণ্ডত 5233 জন অস্থায়ী কৰ্মচাৰীয়ে আজি আমি শ্ৰমদান দিছোঁ 5 বছৰ 10 বছৰ 3 বছৰ আদি কৰি আমি শক্তি খণ্ডত আমি শ্ৰমদান কৰিছোঁ আজি তাৰিখত আমি সেই বিনিময়হে বিচাৰিছোঁ এই 5233 জন অস্থায়ী কৰ্মচাৰী আমি নিজৰ অধিকাৰ বিচাৰিছোঁ আজিৰ তাৰিখত এই অধিকাৰক লৈ আমি বহুতো বিভাগৰ লগত তথা আমাৰ চৰকাৰৰ লগত আমি বহুবাৰ তেওঁলোকক আমি মেমৰেণ্ডাম বা প্ৰতিলিপিও দিয়া হৈছিলে কিন্তু আজিৰ তাৰিখলৈকে আমি অকল পাইছোঁ প্ৰতিশ্ৰুতি গতিকে প্ৰতিশ্ৰুতিৰ বাদে আজি তাৰিখলৈকে আমাক একো দিয়া নাই সেইবাবে আমি 5 দফীয়া চনত পূৰণৰ বাবে আমি 72 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আজি আমি পালন কৰিছোঁ যোৱা আপোনাৰ 24 তাৰিখৰ পৰা অহাকালি 27 তাৰিখ 11 বজালৈকে যদিহে আমাৰ দাবীসমূহ চৰকাৰে তথা বিভাগে আমাৰ যদি পূৰণ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত বিজুলী ভৱনৰ আমি বাকৰিত অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট আমি অৱস্থান ধৰ্মঘট পালন কৰিবলৈ আমি বাধ্য হ'ম আমি এটা হতাশ হৈ পৰিছোঁ আমি অত বছৰ কাম কৰাৰ পাছত বিভাগে আমাৰ কাৰণে একো চিন্তা কৰা আমি পৰিলক্ষিত হোৱা নাই আমি কিয় আমি ভাৰতীয় নাগৰিক নহয় আমাৰ কি জীয়াই থকাৰ অধিকাৰ নেকি আমাক কি মাৰি পেলাই দিব নেকি আমাৰ কি ভোটৰ মূল্য নাই নেকি আজিৰ তাৰিখত তেতিয়া আমাক কিয় এলাগি কৰি ধৰিছে আমিতো ভাৰতীয় নাগৰিক আমাৰতো ভোটৰ মূল্য আছে আমাৰ ভোটৰ দ্বাৰাও আমাৰ চৰকাৰ গঠন হৈছে তেতিয়া আমাৰ কথাওতো চৰকাৰে ভাবিব লাগিছিলে আমাৰো পৰিয়াল আছে আমাৰো ল'ৰা ছোৱালী আছে আমি কম পাৰিশ্ৰমিকেৰে আমি আজিৰ তাৰিখত এই শক্তি খণ্ডত আমি নিয়োজিত হৈ আছোঁ অথচ ইমান দিন আমি বিভাগক কোৱাৰ সত্ত্বেও আমাক আজিলৈকে কোনো ধৰণৰ নিয়মীয়াকৰণৰ ব্যৱস্থা এতিয়ালৈকে চৰকাৰে লোৱা নাই আৰু এবছৰমানৰ পাছত আমাৰ শক্তি খণ্ডত নিয়োজিত হৈ থকা অস্থায়ীবিলাকৰ মাজত তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি কৰি আমাক 5233 জন অস্থায়ী কৰ্মচাৰীৰ ভিতৰত কিছুমানক ফিক্স সেশনৰ আওতালৈ আনিলে সেই ফিক্স সেশনৰ আওতাটো আনি লোৱাৰ পাছত আকৌ আমাক 89 ডেজলৈ ঠেলিলে সেই 89 ডেজতো আমাৰ বহুতো অস্থায়ী কৰ্মচাৰীৰ নাম বাদ পৰি গ'ল গতিকে আমি চৰকাৰক এইটোৱে আপোনালোকৰ দ্বাৰা আমি কাতৰ অনুৰোধ জনাইছোঁ আপোনালোকে যদিহে আমাৰ চাকৰিবিলাক স্থায়ীকৰণ যদি কৰিব নিবিচাৰে বা কৰিব নোৱাৰে তেতিয়াহ'লে চাকৰিকৰণ নোহোৱা আগলৈকে আমাক সমকামৰ সমমজুৰিয়ে প্ৰদান কৰক সেইটোৱে বিনম্ৰভাৱে আমি চৰকাৰ তথা বিভাগক আমি গুহাৰি জনাইছোঁ আপোনালোকৰ জৰিয়তে ধন্যবাদ আমাৰ আজি 72 ঘণ্টাৰ প্ৰায় 24 ঘণ্টাৰ পৰা সমাপ্ত হওঁ আমি আসলতে শক্তি খণ্ডৰ যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মী আজি আমি একত্ৰিত হৈ পেলানি নিজৰ প্ৰাপ্যৰ বাবে একত্ৰিত হৈছোঁ চৰকাৰে কৰা প্ৰতাৰণাৰ বিভাগৰ যে ময়মতালি
আমি সহ্য কৰিব নোৱাৰি এনেকুৱা ধৰণৰ আন্দোলন মাধ্যমেৰে আমাৰ প্ৰাপ্য অধিকাৰ বিচাৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি আন্দোলন ভাল পোৱা মানুহ বা আন্দোলনজীৱী নহয়। আজি আমি আন্দোলন কৰি বেয়া পাওঁ, কিন্তু আজি বাধ্যত পৰি পেলাই জীৱন জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থতে আজি এনেকুৱা ধৰণৰ আমি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আজি তাৰিখত আমি আন্দোলনত বহাৰ বাবে বিভাগৰ বহুত ক্ষতি হৈছে, আমি উপলব্ধি কৰিছোঁ। কিন্তু আমি সেই উপলব্ধি কৰিলেও যদি আমি জীৱন আৰু আমাৰ সকলোৱে পৰিয়ালৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি এই আন্দোলনৰ মাধ্যমেৰে গণতান্ত্ৰিক মাধ্যমেৰেই নিজৰ প্ৰাপ্য বিচৰাটো এটা সংবিধানৰ ৰাইট হয়। তো সেইবাবে সেই উদ্দেশ্যে আজি আমি ৭২ ঘণ্টীয়া কাৰ্যসূচীৰে আজি ২৪ ঘণ্টা পাৰ হৈছে। তো অহাকালিলৈ আমাৰ সমাপ্তি ঘটিব। তো অনাগত দিনত যদি শক্তিখণ্ডৰ এই ৫,২৩৩গৰাকী কৰ্মীৰ যদি কোনো ধৰণৰ ভাল ফলাফল নাহে বা অহা বিধানসভা বাজেট অধিৱেশনতো যদি আমাৰ কোনো ধৰণৰ ভাল ফলাফল নাপাওঁ, তেতিয়াহ'লে অনাগত দিনত আমি নিশ্চয় ইয়াত কোনো ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ মই পুনৰবাৰ কৈছোঁ, আমি আন্দোলনজীৱী নহয়। আমি আন্দোলনত মানে ভৰসা কৰি জীৱন নিৰ্বাহ কৰা বা আন্দোলনৰ মাধ্যমেৰে আমি পৰিয়াল পোহপোৱা দিয়া মানুহ নহয়। গতিকেলৈ এইটো আমি বাধ্যত পৰিহে কৰিবলৈ লৈছোঁ। যোৱা একদিনত যিটো অসমত এডভান্টেজ আছাম হৈ গৈছে, বিনিয়োগকাৰী আহিছে, আমি সন্মান জনাইছোঁ। অসমৰ উন্নতি হৈছে, অসম বিকশিত হৈছে। তো এই বিকশিতত আমিও এই অংশীদাৰ হ'ব বিচাৰোঁ বা অংশীদাৰ হৈছোঁ। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সপোন আছে যে ভাৰতক 10খন ৰাজ্যৰ ভিতৰত তালিকা টনাৰ। তো গতিকেলৈ সেই সপোন আমিও দেখোঁ। গতিকেলৈ আমাৰ এটাই মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান যে শক্তিখণ্ডত যিসকল কৰ্মচাৰী আছে, এইসকলৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ স্বাৰ্থত আপুনি আমাক ন্যায় দিব। কাৰণ আমি আপোনাৰ ওচৰত 18 বাৰকৈ 2022 চনৰ পৰা 24 চনলৈকে 18 বাৰকৈ আপোনাক আনুষ্ঠানিক আলোচনা বিচাৰি আবেদন দিলোঁ, কিন্তু আপুনি সঁহাৰি নজনোৱাৰ অন্তত উপায়হীন হৈ পেলাই আমি এই আন্দোলন কাৰ্যসূচীত বহিছোঁ। যদি অনাগত দিনতো আমাৰ সৰলতাক যদি আপুনি দুৰ্বলতা বুলি ভাবে, তেতিয়াহ'লে অনাগত দিনত আমি ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম। ধন্যবাদ। আমাৰ দাবীটো হ'ল বিশেষ দাবী। আমাৰ 5 দফীয়া দাবী লৈ আমি আন্দোলনত বহিছোঁ। তাৰে মূলতে দাবীখিনিৰ মূল বস্তুটোৱে হৈছে আমাক নিয়মীয়াকৰণ, চাকৰি নিয়মীয়াকৰণ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে শীঘ্ৰে। কাৰণ ACB দিনৰ পৰাই শক্তিখণ্ডত এই বিধিটো চলি আহিছে। গতিকে নতুনকৈ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে মানে বৰ বেয়া এটা পৰ্যায়লৈ শক্তিখণ্ডটোক লৈ যাব বিচৰা বা ব্যক্তিগতকৰণলৈ নিব বিচৰা আমি শংকিত। গতিকে আমি এই আপোনালোকৰ মাধ্যমতে দুটাই কথা স্পষ্টীকৰণ কৰি দিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ 2025 বাজেটত যি 13 নে 12 হাজাৰ যি ফিক্সেশ্যন কৰ্মচাৰীৰ বিষয়ে এটা চিন্তা চৰ্চা কৰাৰ কথা আমি গম পাইছোঁ। তাত আমি পঢ়িছোঁ নে নাই? যদি আমি পঢ়া নাই, তেতিয়াহ'লেতো এপ্ৰিলৰ পৰা শক্তিখণ্ড স্তব্ধ হ'ব। কিন্তু আমাক বেয়া পাব নালাগে, কাৰণ জীৱন আৰু জীৱিকা যেতিয়া সংকটত থাকে, তেতিয়াহ'লে যুঁজিবলৈ অসমীয়া ল'ৰাই জানে। ধন্যবাদ।